নমস্কাৰ সকলোকে স্বাগতম জনালো আমি ডিএইচএছ নন টেকনিক্যাল গ্ৰেড 3 ৰ কাৰণে এনসিইআৰটি টেক্সটবুকৰ পৰা সায়েন্সৰ ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰি আছো আজি হৈছে এই সিৰিজৰ 6 নম্বৰ ক্লাছবিলাক যেটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈছে আপুনি চেক কৰিব আজিৰ এই ক্লাছৰ প্ৰথম প্ৰশ্নটোলৈকে আহিছো Who discovered cells by observing cork slices? কৰ্কৰ এটা পাতল সেট নিৰীক্ষণ কৰি কেনে কোষ কোনে আৱিষ্কাৰ কৰিছিল কৰ্কৰ এটা পাতল সেট নিৰীক্ষণ কৰি কেনে কোষ কোনে আৱিষ্কাৰ কৰিছিল প্ৰশ্নটো হৈছে এইটো যিমানবিলাক অপচন দিছে ইয়াৰে ভিতৰত ডি টো কাৰেক্ট হ'ব ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল কৰ্কৰ পৰা এটা সৰু স্লাইস আনি কেনে অনুবীক্ষণ যন্ত্ৰত নিজে বনোৱা অনুবীক্ষণ যন্ত্ৰত অবজাৰ্ভ কৰি কিছুমান সৰু সৰু ঘৰ দেখা পাইছে আৰু সেইবিলাককে নাম দিছিল কোষ বুলি সেল বুলি নাম দিছিল অসমীয়াত কোষ ইয়াতে মই ক্লাস 9 ৰ টেক্সটবুকৰ পৰা এটা পেজ দি দিছো ইয়াতে মই হাইলাইট কৰি দিছো আপুনি একিটা পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব প্ৰথম লাইনটোত দিছো যে 1665 ত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল কিন্তু এইটো কি আছিল ডেড সেল আছিল মৃত কোষ আছিল ডেড সেল আছিল মৃত কোষ আছিল তেতিয়া হলে জীবিত কোষ কোনে আৱিষ্কাৰ কৰিছিল লিউয়েন হুকে 1674 চনত লিউয়েন হুকে জীবিত কোষ আৱিষ্কাৰ কৰিছিল লিভিং সেলটো ডিসকভাৰ কৰিছিল তো এইটোৱে হৈছে মাইক্ৰো অৰ্গানিজমৰ ডিসকভাৰ মাইক্ৰো অৰ্গানিজম অনুজীৱৰ আৱিষ্কাৰ বুলি ক'লে কোনে কৰিছিল লিউয়েন হুকে কৰিছিল Next question What is the fundamental unit of life জীৱনৰ মৌলিক একক কি হয় জীৱনৰ মৌলিক একক কি হয় কোষ হয় অপচন এ তো কাৰেক্ট হ'ব সেলে হৈছে ফান্ডামেন্টাল ইউনিট অফ লাইফ নেক্সট কি দিছে which of the following is factory of protein in the cell তলৰ কোনটো প্ৰটিনৰ কাৰখানা হয় যিমানবিলাক অপচন দিছে ইয়াৰে ভিতৰত সি টো কাৰেক্ট আনসাৰ হয় ৰাইবোজমক কোষৰ ফ্যাক্টৰি অফ প্ৰটিন বুলি কোৱা হয় মই ইয়াতে ৰাইবোজমৰ বিষয়ে অকমান দি দিছো চাও ৰাইবোজম এটা অৰ্গেনেল হয় যিয়ে নেকি আৰএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় আৰএনএ কি হয় ৰিবোনিউক্লিক এসিড ডিএনএ কি হয় ডিঅক্সি ৰিবোনিউক্লিক এসিড গতিকে ফুল ফৰ্মটো আহে ডিএনএ আৰু আৰএনএ ৰ ফুল ফৰ্মটো আহে কিন্তু আৰু ৰাইবোজমত কি হয় প্ৰটিন সিনথেসাইজ হয় কোষৰ ৰাইবোজমত কি হয় প্ৰটিন সিনথেসাইজ হয় ৰাইবোজম বিলাক ক'ত থাকে কোষৰ ক'ত থাকে সাইটোপ্লাজমত থাকে উদ্ভিদ কোষৰ ক্লোৰোপ্লাষ্টত থাকে মাইটোকন্ড্ৰিয়াত থাকে আৰু ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামত থাকে ৰাইবোজম বিলাকক কি বুলি কোৱা হয় কোষৰ প্ৰটিনৰ কাৰখানা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাও Which of the following is known as brain of the cell? তলৰ কোনটো কোষৰ মগজু বুলি কোৱা হয় কোষৰ মগজু বুলি কোনটো কোৱা হয় নিউক্লিয়াছক কোৱা হয় অপচন এ টো ইয়াতে কাৰেক্ট হৈ যাব ইয়াৰ ওপৰত মই দুটামান লাইন দি দিছো নোট হিচাপে নিউক্লিয়াছক কি বুলি কোৱা হয় ব্ৰেইন অফ দা সেল বুলি কোৱা হয় কোষৰ মগজু বুলি কোৱা হয় ইয়াতে কি থাকে ক্ৰমোজম থাকে আৰু কিমান জোৰা ক্ৰমোজম থাকে পৰীক্ষাত প্ৰায় খুদি থকা দেখা যায় 23 জোৰা ক্ৰমোজম থাকে আৰু ক্ৰমোজম বিলাক কিহেৰে গঠিত হয় ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় ক্ৰমোজম বিলাক কিহেৰে গঠিত ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় আৰু জিন শব্দটো ফুটে কিন্তু জিন মানে কি হয় ডিএনএ ৰ এটা অংশক জিন বুলি কোৱা হয় ডিএনএ ৰ এটা অংশক কি বুলি কোৱা হয় জিন বুলি কোৱা হয় আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ the term gene refers to এই জিন শব্দটোৱে কি খুচাই জিন মানে কি হয় মই কলো অলপ আগতে জিন মানে কি হয় ডিএনএ ৰ এটা অংশক জিন বুলি কোৱা হয় অপচন ডি টো কাৰেক্ট হ'ব জিন কি হয় ডিএনএ ৰ এটা অংশ হয় নেক্সট ম্যাচ দা ফলোইং আমি এ ৰ লগত এই 1 2 3 এইবিলাক আমি মিলাব লাগে খুফাল আৰু বাওফাল আমি মিলাব লাগে মুঠতে সুইসাইডাল বেক কাক সুইসাইডাল বেক বুলি কোৱা হয় আত্মঘাতী মনা বুলি কাক কোৱা হয়
পাৱাৰ হাউচ অফ এ চেল কাক কোৱা হয় প্ৰটিন ফেক্টৰী কাক কোৱা হয় প্ৰটিন ফেক্টৰী আমি পঢ়িলোঁ কাক কয় প্ৰটিন ফেক্টৰী ৰাইবজমক কয় কাক কয় ৰাইবজমক কয় প্ৰটিন ফেক্টৰী পাৱাৰ হাউচ অফ দ্য চেল কাক কয় মাইটকণ্ড্ৰিয়া কি বুলি কয় পাৱাৰ হাউচ অফ এ চেল সুইচাইডেল বেক কোষৰ আত্মঘাতীৰ মনা বুলি কাক কোৱা হয় লাইচোজমক কোৱা হয় গতিকে কি হ'ল এৰ লগত 3 এই দুটাত আছে এৰ লগত 3 চিৰ লগত 2 বি টো কাৰেক্ট হ'ব এৰ লগত 3 B1 আৰু C2 আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ দ্য টাৰ্ম protoplasm for the fluid substance found in the cell is used by কোষত কিছুমান জুলীয়া পদাৰ্থ থাকে এই জুলীয়া পদাৰ্থবিলাকক প্ৰটোপ্লাজম বুলি কোনে নামাকৰণ কৰিছিল যিমানবিলাক অপচন দিছে ইয়াৰ ভিতৰত ডি টো কাৰেক্ট আনসাৰ হৈ যাব পাৰ্কিনজি ইয়াতে মই ক্লাছ 9 ৰ টেক্সট বুকৰ এটা পেজ দি দিছো পাৰ্কিনজিয়ে 1839 চনত কি কৰিছিলে যি ফ্লুইড সাবষ্টেন্স আছে সেলত সেইবিলাকক প্ৰটোপ্লাজম নাম দিছিল এইটো হৈছে ক্লাছ 9 ৰ টেক্সট বুকৰ এটা পেজ আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ which substance of the following is not an element তলৰ কোনটো এটা মৌল নহয় নহয়টো লাগে নহয়টো আমাক খুদিছে কোনটো মৌল নহয় অক্সিজেনটো মৌল হয় মাৰ্কিউৰি মৌল হয় গোল্ড মৌল হয় মৌল নহয় পানীটো মৌল নহয় কাৰণ ই এটা কি হয় যৌগ হয় ই এটা কম্পাউণ্ড হয় এটা এলিমেন্ট নহয় ই এটা কম্পাউণ্ড হয় কাৰ কম্পাউণ্ড হাইড্ৰোজেন আৰু অক্সিজেনৰ নেক্সট the atomic number is determined by পাৰমাণবিক সংখ্যা কোনে নিৰ্ধাৰণ কৰে পাৰমাণবিক সংখ্যা কোনে ডিটাৰমাইন কৰে প্ৰটনে দিয়ে অপচন সি টো কাৰেক্ট হ'ব প্ৰটনৰ সংখ্যাটোকে কি বুলি কয় এটমিক নাম্বাৰ বুলি কয় মই ইয়াতে দি দিছো বাৰু অকনমান atomic number the total number of protons in the nucleus of an atom gives us the atomic number of that atom কোনোবা এটা পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাই কি দিয়ে পাৰমাণবিক সংখ্যাটো দিয়ে এটমিক নাম্বাৰটো দিয়ে আৰু ইয়াক z আখৰেৰে খুচুৱা হয় আকৌ এটমিক মাস পাৰমাণবিক ভৰ কোনে দিয়ে নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন দিয়ে আৰু এই প্ৰটন আৰু নিউট্ৰন দুয়োটাই লগ লাগি কেনে কি দিয়ে এটমিক মাসক দিয়ে the ability to do work is কাৰ্য কৰিব পৰা যি এবিলিটি হয় ওয়াৰ্ক কৰিব পৰা যি এবিলিটি হয় হেতু কি বুলি কয় হেতু এনাৰ্জি বুলি কয় কাৰণ এনাৰ্জি থাকিলেহে আমি কাম কৰিব পাৰো আমি শক্তি কেনেকে ডিফাইন কৰিব পাৰো কাৰ্য কৰিব পৰা যিটো ক্ষমতা হেতুকে যিটো এবিলিটি হয় হেতুকে কি কয় এনাৰ্জি বুলি কয় শক্তি বুলি কয় আৰু এই শক্তিৰ এসআই একক কি হয় জুল এসআই একক কি হয় জুল হয় আৰু শক্তিৰ বিভিন্ন ৰূপ আছে ডিফাৰেন্ট ফৰ্ম আছে কি হয় পটেনশিয়াল এনাৰ্জি কাইনেটিক এনাৰ্জি হিট এনাৰ্জি লাইট এনাৰ্জি সাউন্ড এনাৰ্জি এইবিলাক হৈছে এনাৰ্জিৰ একোটা ফৰ্ম নেক্সট কোৱেশ্চন তুলকে আমি আগবাৰিম which of the following are used to treat bacterial infection তলৰ কোনটো ব্যাকটেৰিয়েল ইনফেকশন ভাল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এন্টিসেপ্টিক্স এন্টিবডিজ এন্টিবায়োটিক্স পেইন কিলাৰ্স কোনটো ইউজ কৰা হয় এন্টিবায়োটিক্স বিলাক ইউজ কৰা হয় ব্যাকটেৰিয়েল ইনফেকশন ট্ৰিট কৰিবৰ কাৰণে নেক্সট কোৱেশ্চন light bends as it passes from air to water due to যেতিয়া পোহৰ বায়ুৰ পৰা পানীলৈকে সোমাই তেতিয়া ই অকমান বেকা হৈ যায় ইয়াৰ কাৰণটো কি হয় সেইটো আমাক খুদি আছে যেতিয়া পোহৰ বায়ুৰ পৰা পানীলৈকে সোমাব বায়ুৰ পৰা এটো ধৰি লৈছো বায়ু এয়াৰ আৰু এটো হৈছে ওয়াটাৰ যেতিয়া পোহৰৰ ৰশ্মি সোমাব তেতিয়া কি হয় ই নৰমেলৰ ফালে এনেকে অকমান বেন কৰে কিয় বেন কৰে এই পৰিঘটনাটো কি বুলি কয় ৰিফ্ৰেকশন বুলি কয় ৰিফ্ৰেকশন কা কয় যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈকে ট্ৰেভেল কৰে সোমাই যায় এইটোকে ৰিফ্ৰেকশন বুলি কয় আৰু এই ৰিফ্ৰেকশনৰ কাৰণে
কি হয় লাইটটো বেণ্ড হয় কিয় কাৰণ এয়াৰ যি মিডিয়াম হয় সেইটো পানীতকৈ পাতল হয় ওকে আৰু পানীটো কি হয় ডেন্স মিডিয়াম হয় সেইকাৰণে ই বেণ্ড কৰে নৰ্মেলৰ ফালে বেণ্ড কৰে নেক্সট দ্য পাৰ্ট অফ আৱাৰ আই হুইচ কণ্ট্ৰলছ দ্য লাইট এণ্ট্ৰি ইজ আমাৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰক নিয়ন্ত্ৰণ কৰে তো কোনটো হ'ব যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আইৰিছটো কাৰেক্ট হ'ব ৰেটিনাত কি হয় প্ৰতিবিম্বটো গঠন হয় আৰু আইৰিছে কি কৰে আমাৰ চকুত যে পোহৰবিলাক সোমায় সেইটো নিয়ন্ত্ৰণ কৰে চাওক আমাৰ চকুত পিউপিল থাকে পিউপিলটো হৈছে এটা ক্ষুদ্ৰ কি হয় এটা বিন্ধা হয় যাৰ মাজেৰে পোহৰবিলাক সোমাই যায় আৰু ইয়ে কি কৰে আমাৰ চকুত কিমানখিনি পোহৰ সোমাব লাগে সেইটো নিয়ন্ত্ৰণ কৰে তাৰে পিছত আইৰিছটো কি হয় এটা মাসল হয় যিয়ে নেকি এই পিউপিলটো কি কৰে নিয়ন্ত্ৰণ কৰে নেক্সট কুৱেশ্যন হুইচ ইজ এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো সেউজ গৃহ গেছ হয় অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড হিলিয়াম কোনটো হ'ব কাৰ্বন ডাই অক্সাইড অপশ্যন চি টো হৈছে কাৰেক্ট এনসাৰ কাৰ্বন ডাই অক্সাইডটো কি হয় গ্ৰীণ হাউচ গেছ হয় তো গ্ৰীণ হাউচ গেছৰ লিষ্ট মই ইয়াতে দি দিছোঁ ইম্পৰ্টেণ্ট হয় মনত ৰাখিব DHSৰ কাৰণে ইম্পৰ্টেণ্ট হয় লিখি ৰাখিব এইখিনি গ্ৰীণ হাউচ গেছ কি হয় ৱাটাৰ ভেপাৰ কাৰ্বন ডাই অক্সাইড মিথেন অজন নাইট্ৰাছ অক্সাইড আৰু ক্লৰ'ফ্লুৰ'কাৰ্বন CFC এইকেইটা হৈছে গ্ৰীণ হাউচ গেছ পৰীক্ষাত বাৰে আহি থাকে সুধে যে তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয় তলৰ কোনটো গ্ৰীণ হাউচ গেছ হয় এনেকৈ কিন্তু সুধি থাকে নেক্সট আমি আগবাঢ়িম সিঙ্গল সেলড অৰ্গেনিজমছ আৰ কল্ড এটা কোষ থকা অনুজীৱবিলাকক কোৱা হয় এককোষী অনুজীৱ বুলি কয় এতিয়া ইংলিছত কি হ'ব ইউনিচেলুলাৰ অপশ্যন এ টো হৈছে কাৰেক্ট এনসাৰ ইউনিচেলুলাৰ নেক্সট টিস্যু ইজ এ কলা কি হয় এতিয়া কলা কি হয় কোনোবা এটা নিৰ্দিষ্ট এটা কাম কৰিবৰ কাৰণে একে ধৰণৰ বা একে বৈশিষ্ট্য থকা কোষবিলাকৰ যি গ্ৰুপ সেলৰ যি গ্ৰুপ সেইটোকে টিস্যু বুলি কোৱা হয় গ্ৰুপ অফ সেলস অপশ্যন সি টো কাৰেক্ট হৈ যাব হুইচ ইজ দ্য নিয়াৰেষ্ট প্লেনেট টু দ্য সান তলৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থাকে যিমানবিলাক অপশ্যন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব সি টো কাৰেক্ট হ'ব বৰিয়া মাৰ্কিউৰি আৰু মাৰ্কিউৰিটো কি হয় স্মলেষ্ট প্লেনেট আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ চিষ্টেম সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হয় অপশ্যন সি টো হৈছে কাৰেক্ট এনসাৰ জুপিটাৰ নেক্সট আমি আগবাঢ়িম ফনা ইণ্ডিকেটছ এইটো পৰীক্ষাত আহি থাকে ফ্ল'ৰা আৰু ফনা পৰীক্ষাত কিন্তু আহি থকা দেখা যায় ফ্ল'ৰা বুলি ক'লে কি হয় কোনোবা এটা অঞ্চলত থকা যিমানবিলাক উদ্ভিদ আছে বা গছ-গছনি আছে প্লান্টছ সেইটো কোৱা হয় ফ্ল'ৰা আৰু ফনা কোনটো বুজায় কোনোবা এটা অঞ্চলত যিমানবিলাক জীৱ-জন্তু এনিমেলছ সেইবিলাকক কোৱা হয় ফনা পৰীক্ষাত আহি থাকে কিন্তু ৰিপিট হৈ থাকে এইটো ফনা মানে কি কোনোবা এটা অঞ্চলত থকা যিমানবিলাক এনিমেলছ আছে সেইবিলাকক একেলগে ফনা বুলি কয় আৰু ফ্ল'ৰা কোনটো যে কোনোবা এটা অঞ্চলত যিমানবিলাক প্লান্টছ আছে যিমানবিলাক গছ-গছনি উদ্ভিদ আছে সেইবিলাকক কি বুলি কয় ফ্ল'ৰা বুলি কয় নেক্সট এইটো কুৱেশ্যন চাওক দ্য মেটেল হুইচ ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ ইজ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো সুধিছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতু কি হয় মাৰ্কিউৰি হয় যদি নন মেটেল সুধে কি হ'ব নন মেটেল যদি সুধে কি হ'ব এইটো আপুনি হোমৱৰ্ক কৰিব কমেণ্ট বক্সত জনাব ৰুম টেম্পাৰেচাৰত লিকুইড নন মেটেল লিকুইড কি হয় কমেণ্ট বক্সত জনাব এইটো হৈছে আপোনাৰ হোমৱৰ্ক নেক্সট কুৱেশ্যন দ্য SI ইউনিট অফ কাৰেণ্ট ইজ কাৰেণ্টৰ SI একক কি হয় ভল্ট ওম
এম্পিয়াৰ ওয়াট কি হয় এম্পিয়াৰ হয় অপশন সি টু হৈছে কাৰেক্ট এনসাৰ SI ইউনিট অফ কাৰেন্ট ইজ এম্পিয়াৰ নেক্সট প্ৰশ্ন which element is necessary for making the protein hemoglobin hemoglobin to কি হয় এক প্ৰকাৰ protein হয় আৰু ইয়াৰ কাৰণে কোনটো element necessary হয় প্ৰয়োজনীয় হয় কোনটো মৌল দৰকাৰী হয় হিমোগ্লোবিনৰ কাৰণে কোনটো হয় আইৰন হয় yes বঢ়িয়া অপশন বি টো হৈছে কাৰেক্ট এনসাৰ হিমোগ্লোবিনৰ কাৰণে কি মৌল দৰকাৰী আইৰণৰ দৰকাৰী হয় আৰু হিমোগ্লোবিন কি হয় এক প্ৰকাৰ protein হয় আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ which is communicable disease তলৰ কোনটো সঞ্চাৰণক্ষম ৰোগ হয় সঞ্চাৰিত হোৱা ৰোগ হয় কোনটো হয় ডায়াবেটিস টাইফয়েড হাৰ্ট এটেক নে ক্যান্সাৰ কোনটো কমিউনিকেবল ডিজিজ হয় অপশন বি টো কাৰেক্ট হ'ব টাইফয়েড জ্বৰ সঞ্চাৰণ হ'ব পৰা এটা ৰোগ হয় ইয়াতে মই কমিউনিকেবল ডিজিজৰ কেইটামান লিষ্ট দি দিছো মই কেইটামান নাম দি দিছো কমিউনিকেবল ডিজিজৰ পৰীক্ষাত প্ৰায় আহি থাকে ইম্পৰ্টেন্ট হয় ইটো লিখি ৰাখিব কমন কোল্ড যেটো সাধাৰণ পানী লগা জ্বৰ হয় হেতু কমিউনিকেবল ডিজিজ হয় মিজেলস কলেৰা ম্যালেৰিয়া টিউবাৰকিউলোসিস হেপাটাইটিস এইডস এইবিলাক কি হয় কমিউনিকেবল ডিজিজ হয় বাৰে বাৰে উল্টা পাল্টাকে ইয়াৰ পৰা কিন্তু পৰীক্ষাৰ প্ৰশ্ন খুধি থাকে নেক্সট আমি আগবাৰিম which energy transformation occurs in a microphone মাইক্ৰোফোনত কি ধৰণৰ শক্তি ৰূপান্তৰ হয় বা কি শক্তিৰ পৰা কি শক্তিলৈকে ৰূপান্তৰ হয় এতিয়া মই কথাখিনি কৈ আছো তো হেইটো কি হয় শব্দ সাউন্ড এনাৰ্জি আৰু কি হৈছে ই মাইক্ৰোফোনৰ থ্ৰুৱেদি ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈকে কনভাৰ্ট হৈছে অপশন বি টো কাৰেক্ট হ'ব সাউন্ড টু ইলেক্ট্ৰিক্যাল এনাৰ্জি আজিৰ ক্লাছত ইমানখিনিয়ে আছিল এই ক্লাছৰ PDF বিলাক KSK এডুকে টেলিগ্ৰাম চেনেলত আপলোড কৰা হয় আপুনি যদি জয়েন হোৱা নাই জয়েন হৈ লৈ ল'ব ধন্যবাদ